নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি দশম শ্ৰেণীৰ অধ্যায় 15 সম্ভাৱিতাৰ বিষয়ে আজি আলোচনা কৰিম সম্ভাৱিতা তোমালোকে ক্লাস 9ত পাইছা হয়নে সম্ভাৱিতা আমাৰ কি আছিল যেনেকৈ আমি পাইছিলো সম্ভাৱিতা মানে কি সম্ভাৱিতা মানে হল এনেকুৱা এটা গণিতৰ শাখা যোনটোত আমি কি কৰিম যোনটোত আমি সম্ভাৱিতা হৈছে গণিতৰ সেই শাখা যিয়ে যাদৃচ্ছিক ঘটনা বা ফলাফলৰ অধ্যয়নৰ সৈতে জড়িত যেনেকৈ আমি 9ত পাইছিলো যে আজি বৰষুণ দিব নে নিদিয়ে হেবোৰ ঘটনা হেবোৰ যেতিয়া আমি অধ্যয়ন কৰো যোনটো শাখাত কৰো হেতু হল আমাৰ সম্ভাৱিতা নেক্সট আহিছো আমি পৰীক্ষা লব্ধ পৰীক্ষা হল যিকোনো প্ৰক্ৰিয়া বা কাৰ্যকলাপ যিয়ে কিছুমান সুনিৰ্দিষ্ট ফলাফল উৎপন্ন কৰে পৰীক্ষা জেনাৰেলি দুই ধৰণৰ এটা হল যাদৃচ্ছিক পৰীক্ষা আৰু এটা হল নিৰ্ধাৰিত পৰীক্ষা এতিয়া যাদৃচ্ছিক পৰীক্ষাটো কি যাদৃচ্ছিক পৰীক্ষা মানে হল যোনটো পৰীক্ষা বা যোনটো ৰেজাল্টটো আমি কি কওঁ আমি আগতীয়াকে গম নাপাওঁ হেতু হল যাদৃচ্ছিক পৰীক্ষা আৰু নিৰ্ধাৰিত পৰীক্ষা মানে যাৰ ফলাফল নিশ্চিত হেতু হল নিৰ্ধাৰিত পৰীক্ষা সো আমি অলপ বহলাই আলোচনা কৰো যাদৃচ্ছিক পৰীক্ষা মানে হল পৰীক্ষা এটাক যাদৃচ্ছিক পৰীক্ষা বুলি কোৱা হয় যদি পৰীক্ষাটোৰ ফলাফল এটাতকৈ অধিক হয় আৰু যদি পৰীক্ষাৰ ফলাফল আগতীয়াকৈ ভৱিষ্যতবাণী কৰা সম্ভৱ নহয় যদি আমি আগতীয়াকৈ ক'ব নোৱাৰো ফৰ এক্সাম্পল আমি এনেকা ক'ব পাৰো যে আমি মুদ্ৰা এটা টছ কৰিলো ঠিক আছে মুদ্ৰা এটা টছ কৰিলে মুদ্ৰাটোৰ পৰা মুণ্ড আহিব নে পুচ্ছ আহিব এটো আমি আগতীয়াকে ক'ব নোৱাৰো হয়নে হেড আহিব নে টেল আহিব সো হেবোৰ হল যাদৃচ্ছিক পৰীক্ষা যেনেকে মুদ্ৰা এটা টছ কৰা পাছা নিক্ষেপ কৰা তাৰ মানে লুডগুটি নিক্ষেপ কৰা লুডগুটি নিক্ষেপ কৰিলে কোনটো ফেস আহিব আমি ক'ব পাৰিম জানো নোৱাৰো কাৰ্ড বাছনি কৰা এবোৰ হল কি যাদৃচ্ছিক পৰীক্ষাৰ উদাহৰণ নেক্সট আমি আহিছো নিৰ্ধাৰিত পৰীক্ষা মানে কি যিবোৰ পৰীক্ষাৰ মাত্ৰ এটা সম্ভাৱ্য ফলাফল থাকে যাৰ ফলাফল নিশ্চিত আমি গমে পাওঁ যে ইটোৱে হ'ব ইয়াৰ বাহিৰে বেলেগ নহয় হেতু হল নিৰ্ধাৰিত পৰীক্ষা যেনেকৈ ধৰা যদি মোৰ হাতত এনেকুৱা ধৰণৰ এটা কইন থাকে যোনটো কইনৰ দুফালে আইদাৰ দুফালে মুণ্ড আছে বা দুফালে পুচ্ছ আছে ঠিক আছে both side head or both side tail এনেকুৱা যদি হয় তেতিয়া হলে কি হ'ব মই যেতিয়া কইনটো টছ কৰিম মই এখিনি জানিম নহয় জানো কি আহিব জানিম নে আমি তোমালোকে ক'ব পাৰা যে মুণ্ড হ'ব পাৰে নে পুচ্ছ হ'ব পাৰে বাট মই জানো কাৰণ মোৰ হাতত আছে মই জানো যে both side যেহেতু ইয়াৰ মুণ্ড হয় সো মই যিমান বাৰে টছ নকৰো কিয় ৰিজাল্টটো কি হ'ব ৰিজাল্টটো কিন্তু মুণ্ডই আহিব সো ৰিজাল্টটো নিশ্চিত সো কি হৈছে ফলাফল যেতিয়া নিশ্চিত তেতিয়া হে পৰীক্ষাবোৰক কি কৰা হয় নিৰ্ধাৰিত পৰীক্ষা যেনে দুফালে মুণ্ড বা পুচ্ছ থকা মুদ্ৰা এটা টছ কৰা কিয়নো ই যিমান বাৰে নকৰা কিয় ৰিজাল্টটো কি হ'ব ফলাফল প্ৰতিবাৰে একে ফলাফল আহিব ঠিক আছে সো একলুৱে মাত্ৰ নেক্সট আহিছো ঘটনা মানে কি যাদৃচ্ছিক পৰীক্ষাৰ এটা আকাংক্ষিত ফলাফলক যাদৃচ্ছিক পৰীক্ষাৰ এটা ঘটনা বুলি জনা যায় তাৰ মানে যাদৃচ্ছিক পৰীক্ষাৰ এটা আকাংক্ষিত ফলাফল সাপোজ আমাক ক'লে যে এটা লুডগুটি দলিয়াই দিয়া হল এই যে লুডগুটি দলিয়াই দিয়াৰ পিছত যদি আমাক কয় যে লুডগুটিটো দলিয়াই দিয়াৰ পিছত 3 পোৱাৰ সম্ভাৱিতা সো 3 পোৱাৰ সম্ভাৱিতা এই যে এটা ঘটনা এটো যে এটা যাদৃচ্ছিক কাৰণ আমি যাদৃচ্ছিক কিয় আমি আগতীয়াকে গম নাপাওঁ ৰিজাল্ট সো যাদৃচ্ছিক পৰীক্ষাৰ এটা আকাংক্ষিত ফলাফলক যাদৃচ্ছিক পৰীক্ষাৰ এটা ঘটনা বুলি কোৱা হয় যেনেকে মুদ্ৰা এটা টছ কৰাৰ সময়ত পুচ্ছ পোৱা এটা কইন টছ কৰিলে আমি হেড পাম নে টেল পাম হেতু এটা ধৰ আমি কইন এটা টছ কৰিলো এটা টেল পোৱাৰ 52 খন কাৰ্ডছৰ পেকেটৰ পৰা কাৰ্ড উলিয়ালে ৰঙা কাৰ্ড পোৱা 52 টা কাৰ্ডছ আছে কাৰ্ডছ দেখিছা তোমালোকে তাজপাতৰ পৰা এটা ৰঙা তাজপাত উলালে হেতু কি হয় যাদৃচ্ছিক হয় আৰু সেই যে ৰঙা তাজপাতটো উলালো হেতু হল যাদৃচ্ছিক আকাংক্ষিত ফলাফল কি হ'ব ফলাফল হেতু হে পৰীক্ষাটো কি কোৱা হয় ঘটনা বুলি কোৱা হয়
ঠিক আছে নেক্সট আমি আহিছো ঘটনাক আমি কেইবাটাও ভাগত ভগাব পাৰি যেনেকে প্ৰাথমিক ঘটনা ফলাফল সমসাক্ষ্য ঘটনা পূৰক ঘটনা নিশ্চিত ঘটনা আৰু অসম্ভৱ ঘটনা এটা এটাকে এক্সপ্লেইন কৰো প্ৰাথমিক ঘটনা মানে কি চোৱা মাত্ৰ এটা ফলাফল বা পৰীক্ষাৰ যিকোনো একক ফলাফল থকা ঘটনাক প্ৰাথমিক ঘটনা বুলি কোৱা হয় যেনেকে যদি আমি কওঁ সফলৰ লুডো গুটি দলোৱাৰ সময়ত প্ৰাথমিক ঘটনাসমূহ মানে মেইন কি ঘটনা হ'ব পাৰে 1 2 3 4 5 6 সো প্ৰাইমাৰীলি একেটাই হ'ব পাৰে হয়নে সো প্ৰাথমিক ঘটনা কি হ'ব প্ৰাথমিক ঘটনা হ'ল একক ফলাফল থকা ঘটনা এটো হ'ল প্ৰাথমিক ঘটনা নেক্সট আহিছো ফলাফল সমসাক্ষ্য ঘটনা তাৰ মানেটো কি হ'ল যিবোৰ ঘটনাৰ সম্ভাৱিতা সমান যেনেকে যদি এটা মুদ্ৰা টস কৰা হয় ঠিক আছে তেনে হলে মুণ্ড পোৱাৰ সম্ভাৱিতা এটাই আছে মুণ্ড আৰু টোটাল আমাৰ কেইটা কেছ টোটাল আউটকাম কেইটা আছে 2 কাৰণ হেড আৰু টেল মুদ্ৰাত কি থাকে হেড আৰু টেল মুণ্ড আৰু পুচ্ছ এই দুটাই থাকে হয়নে এই দুটাৰ ভিতৰত মুণ্ড কেইটা আছে এটা আছে সো 1 আউট অফ 2 তেনেকে যদি আমি টেল ল হেতু কি হ'ব 1 আউট অফ 2 সো তেনেকে ইয়াতে কৈছে লুডো গুটি বা পাছা গুটি বা লুডো গুটিৰ 1 2 বা আন যিকোনো সংখ্যা পোৱাৰ সম্ভাৱিতা সমানে সম্ভাৱ্য ঘটনা যেহেতু প্ৰতিটো ঘটনাৰ সম্ভাৱিতা সমান সো হেতু কাৰণে কি হয় এটো এইবোৰ ঘটনা কি হয় ফলাফল সমসাক্ষ্য ঘটনা বুলি কোৱা হয় নেক্সট আহিছো পূৰক ঘটনা মানে কি যেতিয়া দুটা ঘটনা হয় যে এটা ঘটনা সংগঠিত হ'ব পাৰে যদি আৰু যদিহে আনটো সংগঠিত নহয় তেন্তে এনে ঘটনা দুটাক এটা আনটোৰ পূৰক ঘটনা বুলি জনা যায় ফৰ এক্সাম্পল এটা লুডো গুটি দলিয়াই দিলে তাৰ লুডো গুটি দলিয়াই দিলে লুডো গুটিটোৰ ফেজবোৰ কি আছে 1 2 3 4 5 6 এটা প্ৰাথমিক ঘটনা ঠিক আছে এতিয়া যদি আমাক সুধে যে এটা যুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা সো যুগ্ম সংখ্যা বুলি ক'লে কি আহিব 2 4 আৰু 6 ঠিক আছে 2 4 আৰু 6 এটা যুগ্ম আহিব কেনেবাকেও আমি 1 3 আৰু 5 লব পাৰিম জানো নোৱাৰো ঠিক আছে সো এই যে 2 4 6 মানে যুগ্ম আৰু তাৰ লগত 1 3 5 যুগ্ম নহয় এই দুটা ঘটনা হল এটা আনটোৰ পূৰক ঘটনা বুজি পাইছা যদি ই এটা ঘটনা তেন্তে ই নহয়ক ই বাৰ এনেকে আমি নিৰ্দেশ কৰো ঠিক আছে ই যদি ঘটনাটো হয় তেন্তে ই নহয় কি হ'ব ই বাৰ এনেকে আমি ডিনোট কৰো পূৰক ঘটনাৰ সম্ভাৱিতাৰ যোগফল সদায় 1 ৰ সমান হ'ব দুটা পূৰক ঘটনাৰ সম্ভাৱিতা কি হ'ব 1 কিয় চোৱা ইয়াতে যদি আমি অকল যুগ্ম সংখ্যা লওঁ যুগ্ম সংখ্যাৰ সম্ভাৱিতা কি হ'ব ইয়াতে 3 আউট অফ 6 তো 3/6 ঠিক আছে কিমান পাবা 1/2 কাৰণ তোমালোকে 9 তো পাইছা সম্ভাৱিতাত আমি সদায় লঘিষ্ঠ আকাৰত লিখিব লাগে এতিয়া যুগ্ম সংখ্যা নোহোৱাৰ ঘটনা কি হ'ব যুগ্ম সংখ্যা নহলে কি হ'ব 1 3 আৰু 5 যদি যুগ্ম সংখ্যা নহয় তেতিয়া কি হ'ব 1 3 5 এটো ক্ষেত্ৰতো কি আছে 3 আউট অফ 6 তাৰ মানে 1/2 সো a 1/2 আৰু a 1/2 দুটা যোগ কৰিলে কিমান পাম আমি 1 ঠিক আছে সো 1/2 প্লাস 1/2 দুটা যোগ কৰি কিমান পাম 1 ঠিক আছে সো এইখিনি হল আমাৰ পূৰক ঘটনা ইয়াৰ পিছত কি আছে ইয়াৰ পিছত আছে নিশ্চিত ঘটনা যিটো ঘটনা নিশ্চিত ঘটে তাৰ সম্ভাৱিতা 1 এনে ঘটনাক নিশ্চিত ঘটনা বুলি কোৱা হয় যোনটো ঘটনা নিশ্চিত হ'ব যোনটো ঘটনাৰ সম্ভাৱিতা 1 হেতু ঘটনা হল নিশ্চিত ঘটনা তেনে ধৰণে অসম্ভৱ ঘটনা কি যিটো ঘটনা ঘটিবলৈ সম্ভাৱিতা 0 যোনটো ঘটনা কি বুলি কোৱা হয় অসম্ভৱ ঘটনা যেনেকে যদি মই কওঁ এটা লুডো গুটি দলিয়াই দিলে 7 পোৱাৰ সম্ভাৱিতা 7 পাবা জানো লুডো গুটিৰ যে ছটা তল আছে সেই ছটা তলত কোনোবা এটাত 7 আছে জানো নাই সো 7 পোৱাৰ সম্ভাৱিতা কি হ'ব 0 সো হেতু কি হয় অসম্ভৱ ঘটনা ঠিক আছে ওকে
নেক্সট আমি গুৰুত্বপূৰ্ণ সূত্ৰ যোনটো আমি ক্লাছ 9 ৰ পৰাই পাই আহিছো এটো তোমালোকে অলৰেডি পাইছা আমি এটা ঘটনা ইৰ পৰীক্ষা লব্ধ বা আনুভৱিক সম্ভাৱিতা p of e ৰ সংজ্ঞা দিছিলো এটো 9 ত পাইছিল এনেকুৱা সংজ্ঞা p of e ঘটনা সংগঠিত হোৱা পৰীক্ষাৰ সংখ্যা বাই মুঠ পৰীক্ষাৰ সংখ্যা এতিয়া কি আছে এটা ঘটনা ইৰ তত্ত্বগত সম্ভাৱিতা বা গাণিতিক সম্ভাৱিতা বুলিও কোৱা হয় p of e ৰে বুজোৱা হয় আমি এনেকে probability p for probability of event মানে ঘটনা e ৰে বুজোৱা হয় আৰু সংজ্ঞাটো কি হ'ল p of e equals to ইৰ উপযোগী ফলাফলৰ সংখ্যা বাই পৰীক্ষাৰ মুঠ ফলাফলৰ সংখ্যা বা in short ইৰ উপযোগী ফলাফলৰ সংখ্যা বাই মুঠ ফলাফলৰ সংখ্যা ঠিক আছে এতিয়া চোৱা আমি কি পালো এটা ঘটনা ইৰ বাবে p of e plus p of e bar equals to 1 এটো দেখালোৱে নহয় যুগ্ম সংখ্যা পোৱাটো হাফ যুগ্ম সংখ্যা নোপোৱাটোও হাফ সো দুটাৰ সমষ্টি কি হয় 1 সো এটো মনত ৰাখিবা যত ই হল যত ই বাৰ হল ই নহয় ই আৰু ই বাৰ পূৰক ঘটনা এটা আনটোৰ পূৰক ঘটনা হ'ব লাগিব এটা ঘটনা ইৰ সম্ভাৱিতা p of e এটা সংখ্যা যাতে এই যে সম্ভাৱিতাৰ আমি যে ভ্যালুবোৰ পাম যোনটো সংখ্যা পাম হে সংখ্যাটো কিন্তু সদায় 0 ৰ সমান বা 0 তকে ডাঙৰ আৰু 1 ৰ সমান বা 1 তকে সৰু হ'ব লাগিব ঠিক আছে আৰু ইয়াৰ বাহিৰে যদি পাইছা তাৰ মানে তোমালোকে কিবা এটা ভুল কৰিছা সকলো মৌলিক ঘটনাৰ সম্ভাৱিতাৰ যোগফল 1 মৌলিক ঘটনাৰ মানে এটা এটাকে যদি আমি উলাও তেনেহলে প্ৰতিটো মৌলিক ঘটনাৰ সম্ভাৱিতাৰ যোগফল কি হ'ব 1 যেনেকৈ তোমালোকক যদি কোৱা হয় লুডগুটি এটা দলিয়াই দিয়া হল 1 পোৱাৰ সম্ভাৱিতা 1 out of 6 2 পোৱাৰ সম্ভাৱিতা 1 out of 6 কাৰণ এটাই আছে 2 ন 3 পোৱাৰ সম্ভাৱিতা 1 out of 6 তেনেকৈ প্ৰতিটো মৌলিক ঘটনাৰ যদি আমি যোগ কৰি দিও মৌলিক ঘটনাৰ সম্ভাৱিতাৰ যোগফল কি হ'ব 1/6 plus 1/6 plus 1/6 এনেকৈ গোটেই কেইটা যোগ কৰিলে আমি যোগফল কিমান পাম 1 পাম ঠিক আছে নেক্সট আমি এটা উদাহৰণ কৰো আহা এটা মুদ্ৰা এবাৰ টছ কৰিলে এটা মুণ্ড পোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা এটা পুচ্ছ পোৱাৰ সম্ভাৱিতাও উলোৱা ঠিক আছে সো আমি প্ৰথমতে লিখি লওঁ ধৰা হল এনেকৈ লিখো ধৰু ই এটা মুণ্ড পোৱাৰ ঘটনা ই এটা মুণ্ড পোৱাৰ ঘটনা এতিয়া ইৰ উপযোগী ফলাফলৰ সংখ্যা কি হ'ব ইৰ উপযোগী ফলাফলৰ সংখ্যা হ'ল 1 কাৰণ কি হেতু এটাই আছে আৰু সম্ভাৱ্য ফলাফলৰ সংখ্যা কেইটা কি সম্ভাৱ্য ফলাফল কেইটা হ'ল হেড হ'ব পাৰে নাইবা টেইল হ'ব পাৰে সো কি কেইটা দুটা হৈছে নে সো probability of e equals to ইৰ উপযোগী ফলাফলৰ সংখ্যা বাই মুঠ ফলাফলৰ সংখ্যা সো এখানে কিমান হ'ব ইৰ উপযোগী আছে 1 মুঠ আছে 2 সো 1/2 ঠিক আছে এতিয়া আকৌ আমি ধৰি লওঁ f এতিয়া আকৌ আমি ধৰো f এটা পুচ্ছ পোৱাৰ ঘটনা তেন্তে
A for উপযোগী ফলাফলৰ সংখ্যা one কাৰণ পুচ্ছ এটাই আছে আৰু মুঠ ফলাফলৰ সংখ্যা মুঠ ফলাফলৰ কিটা দুটা either head or tail so p of f কি হ'ব p of f equals to a for উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা so এখিনি কি হ'ব f ৰ উপযোগী কিমান আছিলে 1 মুঠ কিমান 2 so 1/2 easy no next আছে এটা মুনাত এটা ৰঙা বল এটা নীলা বল আৰু এটা হালধীয়া বল সকলো বল সমান আকাৰৰ আছে কবিতাৰ বলখিনি নোচোৱাকৈ এটা বল টানি ললে তাই হালধীয়া বল পোৱাৰ সম্ভাৱিতা সো প্ৰথমতে আমি চাই লওঁ যে আমাৰ সম্ভাৱ্য ফলাফল সংখ্যা কিমান সম্ভাৱ্য ফলাফলৰ সংখ্যা তিনটা ক্ষেত্ৰত সেম হ'ব সম্ভাৱ্য ফলাফলৰ সংখ্যা কি হ'ব 1 + 1 + 1 এটা ৰঙা এটা নীলা আৰু এটা হালধীয়া সো এটো কিমান হ'ব 3 ঠিক আছে এতিয়া ধৰা হল ধৰু যেহেতু ৰং এটো কি কৈছে হালধীয়া সো yellow সো y এটা হালধীয়া বল লোৱাৰ ঘটনা ঠিক আছে সো y ৰ উপযোগী ফলাফলৰ সংখ্যা কিমান 1 আৰু মুঠ ফলাফল সম্ভাৱ্য ফলাফলটো 3 আছে সো সম্ভাৱিতা কি হ'ব therefore p of y কি হ'ব p of y হল y ৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা সো এটো কিমান হ'ব এটো হ'ব 1/3 হল নেক্সট কি আছে আমাৰ নেক্সট আছে এটা ৰঙা বল ঠিক আছে ৰঙা বল সো আমি ধৰি লওঁ ধৰু r এটা ৰঙা বল লোৱাৰ ঘটনা ঠিক আছে সবতে একেই কিন্তু বেছি ডিফাৰেন্স হোৱা নাই এটো কাৰণে একে ধৰণৰ লিখিছো উপযোগী ফলাফলৰ সংখ্যা তোমালোকে চাই লবা ৰঙা বল কেইটা আছে ৰঙা বল যেটো দুটা আছে ৰঙা বল যেটো এটাই আছে সো y ৰ উপযোগীৰ ফলাফলৰ সংখ্যা কি হ'ব 1 আৰু মুঠ ফলাফল কিমান আছে পৰীক্ষাৰ মুঠ ফলাফলৰ সংখ্যা হল 3 therefore p of r কি হ'ব p of r হল r ৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা ঠিক আছে সো এটো কি হল 1/3 নেক্সট কি আছে নেক্সট আছে এটা
নীলা বল পোৱাৰ সম্ভাৱিতা সো এতিয়া আমি লিখি লওঁ ধৰু বি নীলা যেটো সব ব্লু দিলু বি এটা নীলা বল লোৱাৰ ঘটনা সো বিৰ উপযোগী ফলাফলৰ সংখ্যা বিৰ উপযোগী ফলাফলৰ সংখ্যা কি আছে নীলা বল এটাই আছে 1 আৰু মুঠ ফলাফলৰ সংখ্যা কি আছে মুঠ ফলাফলৰ সংখ্যা হল 3 তো সবতে 3 সো P of B কি হ'ব P of B মানে P of নীলা বল তো আমি নিলিখিলেও হয় P of B লিখিলেই হৈ যায় P of B equals to বিৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা সো এইখিনি কি হ'ব 1/3 ঠিক আছে ওকে নেক্সট চাও ধৰু আমি এটা লুডো গুটি এবাৰ মাৰি পঠুৱাও 4তকৈ ডাঙৰ এটা সংখ্যা পোৱাৰ ঘটনা সম্ভাৱিতা কি তো তোমালোকে চোৱা লুডো গুটিত ফেজ কি আছে 1 2 3 4 5 6 সো আমাৰ সম্ভাৱ্য ফলাফল কেটা হল 1 2 3 4 5 6 তাৰ মানে 6টা নেক্সট হৈছে আমাৰ যোনটো ঘটনা ইয়াৰ পতে কৈছে তাৰ উপযোগী ফলাফল দিয়া চোৱা 4তকৈ ডাঙৰ কি আছে 5 and 6 সো 4তকৈ ডাঙৰ সংখ্যা পোৱাৰ ঘটনা যোনটো তাৰ সংখ্যা কি হ'ব 2 সো আমি এটা সম্ভাৱিত উলাব পাৰো সো আমি লিখি লওঁ ধৰু ই 4তকৈ ডাঙৰ এটা সংখ্যা পোৱাৰ ঘটনা তেন্তে ইৰ উপযোগী ফলাফলৰ সংখ্যা ইৰ উপযোগী ফলাফল কি হ'ব 4তকৈ ডাঙৰ 5 আৰু 6 সো কেটা হল দুটা নেক্সট মুঠ ফলাফলৰ সংখ্যা কিমান মুঠ ফলাফলৰ সংখ্যা হল 6 কাৰণ লুডো গুটিৰ ফেছত কি আছে 1 2 3 4 5 6 এই 6টা তল আছে হয়নে সো P of E কি হ'ব সো P of E equals to ইৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা সো এতিয়া আমি কি লিখি লওঁ কিমান পাইছিলো 2/6 এনেকে ৰাখিম নহয় লঘিষ্ঠ আকাৰত হয়নে সো 1 3 কি হ'ব এটো 1/3 ইয়াৰ পিছত কি আছে ইয়াৰ পিছত আছে 4 বা তাতকৈ সৰু সংখ্যা পোৱা সো 4 বা তাতকৈ সৰু সংখ্যা যদি পাব লাগে 4 বা তাতকৈ সৰু কি আছে 1 2 3 4 4টা আছে হয়নে সো আমি লিখি লওঁ ধৰু F 4 বা তাতকৈ সৰু সংখ্যা পোৱাৰ ঘটনা ঠিক আছে F ৰ উপযোগী ফলাফলৰ সংখ্যা
F-ৰ উপযোগী ফলাফলৰ সংখ্যা কি কি আমি ব্ৰেকেটত লিখি লম 1 2 3 4 সো কেইটা আছে 4টা মুঠ ফলাফলৰ সংখ্যা মুঠ ফলাফলৰ সংখ্যা হেতু কি হ'ব এটো হ'ব 6 so P of F equals to আমাৰ ফৰ্মুলাত কি আছিল F-ৰ উপযোগী ফলাফলৰ সংখ্যা by মুঠ ফলাফলৰ সংখ্যা সো এখিনি আমি তে লিখি দিম কিমান পালো F-ৰ উপযোগী 4 by 6 সো এটো কি হ'ব 2 by 3 হয়নে ইজি সম্ভাৱিতা একদম ইজি কেইটামান ভালকে প্ৰেক্টিস কৰিলে তোমালোকে যিকোনো সম্ভাৱিতাৰ প্ৰবলেম সলভ কৰিব পাৰিবা নেক্সট আমি আহিছো মূল্যায়ন শূন্যৰ সমান ঘটনাৰ সম্ভাৱিতা কোৱা হয় যদি কোনোবা এটা সম্ভাৱিতাৰ ফলাফল সম্ভাৱিতা যদি আমি শূন্য পাও তেতিয়া হেতু ঘটনা কি কোৱা হয় অসম্ভৱ ঘটনা হয়নে আমি ডিসকাস কৰিছো নেক্সট আহিছো যদি P of E equals to 0.07 তেন্তে ই নহয়ৰ সম্ভাৱিতা কিমান ই নহয়টো আমি কি বুলি কৈছিলো ই নহয় মানে ই বাৰ হয়নে আৰু আমি জানো কি P of E plus P of E bar equals to 1 এটো তোমালোকৰ লগত আলোচনা কৰিছো সো ইয়াৰে পৰা P of E bar কিমান হ'ব 1 minus P of E হয়নে সো এটো হ'ব 1 minus 0.07 এখিনি বিয়োগ কৰিলে আমি কিমান পাম কৰি চাব পাৰা 1.00 0.07 বিয়োগ কৰিলে কিমান হ'ব তো 39 পইণ্ট আহিব সো এটো কিমান হ'ব 0.93 আছেনে অপচনত অপচন এ ঠিক আছে সো তোমালোকে প্ৰবাবিলিটি প্ৰেক্টিস কৰা আজি আমি ইয়াতে শেষ কৰো বাকিখিনি আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম ধন্যবাদ